পৰমাত্মা নৰাকাৰ হয়, মনুষ্য সদৃশ হয়। তেওঁৰ এডাল নোমৰ গুৰি বুলি কোৱা হয় নোমৰ। এডাল নোমৰ গুৰিৰ লগত কোটি সূৰ্য মিলাই দিয়া আৰু কোটিটা জোনৰ পোহৰ দুয়োটা মিলাই যিমান পোহৰ হ'ব এডাল নোমৰ গুৰিৰ সমান নহ'ব। শোভা আছে পৰমাত্মাৰ শৰীৰৰ, ইমান শোভা। আৰু সেই পৰমাত্মাই নিজৰ অন্য ৰূপ ধাৰণ কৰি আৰু দুটা স্থিতি মেইনটেইন কৰে। এটাটো প্ৰত্যেক যুগতে, সত্যযুগ, ত্ৰেতা, দুৱাপৰ আৰু কলিযুগ, প্ৰত্যেক যুগতে এটা লীলা কৰে। ওপৰৰ নিজৰ লোকৰ পৰা আহে, অন্য ৰূপ ধাৰণ কৰে। আৰু এটা কমলৰ পুষ্পৰ ওপৰত, কমলৰ পুষ্প পানীত থাকে, কমলৰ পুষ্পৰ ওপৰত আহি পৰমাত্মা বিৰাজমান হৈ যায় এক নৱজাত শিশুৰ ৰূপত। আৰু তাৰ পৰা তেওঁক নিঃসন্তান দম্পতীয়ে উঠাই লৈ যায়। আৰু লাহে লাহে পৰমাত্মাই নিজৰ লীলাময় শৰীৰ, নিজৰ লীলা কৰি ডাঙৰ হয়। এজন জনসাধাৰণৰ দৰেই ভূমিকা কৰে, নিজৰ হাতেৰে নিৰ্বাহ কৰি সময় অনুসাৰে, যুগ অনুসাৰে সেই সময়ত যিবোৰ ক্ৰিয়া হয়, নিজে এক সাধাৰণ মানুহৰ দৰে, এজন ভগতৰ দৰে থাকি নিজৰ জীৱন যাপন কৰে, নিজে নিৰ্বাহ কৰি দেখুৱায়। তাৰপিছত তেওঁ লাহে লাহে বালক ৰূপ অলপমান ডাঙৰ হয়, 5-4 বছৰ আয়ুসতে ডাঙৰ ডাঙৰ বিদ্বানক আধ্যাত্মিক জ্ঞানত পৰাজিত কৰি দিয়ে, তেওঁলোকক আচৰিত কৰি দিয়ে। তাৰপিছত তেওঁ ডাঙৰ হৈ তত্ত্বদৰ্শী সন্ত হৈ যায়। নিজৰ মহিমা নিজেই কয়। নিজৰ মহিমাবোৰ তেওঁ লোককথাৰ মাধ্যমেৰে, বাণীৰ মাধ্যমেৰে আৰু শব্দাৱলীৰ মাধ্যমেৰে মানে পদ্যভাগত শুনায়। সেইবাবেই তেওঁ কবিৰ মাজতো এজন প্ৰসিদ্ধ কবিৰ পদবী প্ৰাপ্ত কৰে, কিন্তু তেওঁ হয় পৰমাত্মা।